প্ৰথম কথা হ'ল মোৰ যিখিনি ক'বলগীয়া আছিলে মই কালি নিশা সামাজিক মাধ্যমৰ জৰিয়তে মই মোৰ স্পষ্টীকৰণ দিছোঁ যে মই এই ধৰণৰ কথাৰ লগত কোনো ধৰণৰ ফিনেন্সিয়েল কোনো ধৰণৰ ব্যৱসায়িক কোনো ধৰণৰ বিনিয়োগৰ সম্পৰ্কত বা ৰিলেশ্যনত মই নাই, কোনো ধৰণৰ লেনদেনৰ সম্পৰ্কত মই তেওঁলোকৰ লগত নাছিলোঁ আৰু সেইখিনি মই স্পষ্টকৈ কালি নিশা জনাইছোঁ আৰু সেইখিনিতেই মই আজিও স্পষ্টকৈ জনাব বিচাৰিছোঁ। আপোনাৰ নামটো বহুত চৰ্চাত আহি আছে যে আপোনাৰ লগত কিবা এনেকুৱা ধৰণৰ সম্পৰ্ক আছিল নেকি? হয়, মই এইখিনি আপোনাক ক'লোৱেই যে মোৰ যিহেতু কোনো ধৰণৰ ব্যৱসায়িক সম্পৰ্ক তেওঁলোকৰ লগত নাছিলে, মই সেইটোতো নাছিলেই, গতিকে সেইটো তাতকৈ বেছিকৈ মোৰ ক'বলগীয়া নাই। কিন্তু এটা কথা মই আচলতে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমি আপোনালোকক বহুত বিশ্বাস কৰোঁ, আপোনালোকক আমি বহুত বিশ্বাস কৰোঁ, সাধাৰণ ৰাইজে আপোনালোকক সন্মান কৰে, বিশ্বাস কৰে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয়নে? গতিকে এই ক্ষেত্ৰত আপোনালোকক মই বহুত ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা যে আপোনালোকে মোক সুধিবলৈ আহিছে, এবাৰ মানে জানিব বিচাৰিছে কথাটো কিমান দূৰ সত্য। কিন্তু কালি যিটো আমি খবৰ পাইছোঁ, বাতৰি প্ৰচাৰ হ'ল, এটি ব্যক্তিগত চেনেলে যিটো সম্প্ৰচাৰ কৰিলে সেইটো আচলতে কি ভিত্তিত কৰিলে বা এই ধৰণৰ কথাবিলাক কৰাটো উচিত নহয়, সেই কথাটোহে আচলতে সাংঘাতিক দুখ দিছে। বাকী কথাটোতো গোটেই বাতৰিটোৱেই মিছা, সেইটোতো মই অলৰেডি কৈছোঁৱেই আৰু সেইটো নতুনকৈ ক'বলগীয়া একো নাথাকে। কিন্তু মানে এই ধৰণৰ আমি আপোনালোকক বহুত বিশ্বাস কৰোঁ। আজি আপোনালোক সকলোৱে ওলাই আহিছে, মোক সুধিছে, সেইটো মই ভাল পাইছোঁ। কিন্তু এই নুসুধাকৈ একো নজনাকৈ আচলতে ভুল তথ্য দিয়া ৰাইজক সেইটো এটা অপৰাধ। সেই ধৰণৰ কথাবিলাকৰ লগত লিপ্ত হোৱাটো আমাৰ কাৰণে ক্ষতিকাৰক, গণতন্ত্ৰৰ কাৰণে ক্ষতিকাৰক। আৰু কি হয়, সকলোৱে আমি এতিয়া চাওক, কালি মই যেতিয়া মোৰ স্পষ্টীকৰণটো সামাজিক মাধ্যমত ধুনীয়াকৈ লিখিছোঁ, তাতে মানে 100%ই কৈছে যে নাই বা আমি আপোনাক জানো, এইটো মিছা কথা, এইটো মিছা কথা, এইটো মিছা কথা। গতিকে এই তেওঁলোকে মিছাকৈ প্ৰচাৰ কৰিছে। এই যে তেওঁলোকে কৈছে যে মিছাকৈ প্ৰচাৰ কৰিছে, এই কথাটো কিয়, এই পৰিৱেশটো আজি অসমত কিয় হ'ল হয়নে? কাৰণ আমি আচলতে বহুত বিশ্বাস কৰোঁ, ৰাইজেও হয়তো এতিয়া গম পাইছে যে কিবা কোনোবাখিনিত যে এইখিনি মিছা কথা। আচলতে এই পৰিৱেশটো অহাটোৱে আমাৰ কাৰণে দুখজনক, গণতন্ত্ৰৰ কাৰণে দুখজনক। বিয়াটো গৈছিলে, উদয়পুৰৰ বিয়াটো গৈছিলে, আপুনি আপোনাক দেখিবলৈ পোৱা গৈছিলে। সুমি বৰা আৰু বিশালৰ লগত আপোনালোকৰ নিশ্চয় আগৰ পৰাই সম্পৰ্ক এটা আছে, সেইকাৰণে বিয়াত গৈছিলে। এই বিয়াখন কেনেদৰে কৰা হৈছিলে, আপোনাক কেনেধৰণে নিমন্ত্ৰণ জনোৱা হৈছিলে সেই বিয়াখন? হয় হয়, নিশ্চিতভাৱে মই গায়িকা হয়, মই গানটো গাইছোঁ, গতিকে সেইটোতো গান গামেই। এতিয়া আপোনাৰ লগত মোৰ চিনাকি, আপুনি মোক বিয়ালৈ মাতিলে আমাৰ বিয়ালৈ নাযাম নেকি? যাম, নিশ্চিতভাৱে যাম। কেনেকুৱা ধৰণৰ সম্পৰ্কটো মানে সম্পৰ্কটো যেনেকৈ বিয়ালৈ আমাৰ আচলতে প্ৰথম সম্পৰ্কটো মোৰ ৰিলেশ্যন আছিলে, মানে আমি ৰিলেটেড তাৰ্কিকৰ লগত। তাৰ্কিকে মোৰ ফটো উঠাইছিলে, বিভিন্নজনে বিভিন্ন সময়ত সামাজিক মাধ্যমত দেখিছিল আৰু তাৰ্কিকৰ জৰিয়তে মই সুমিক চিনি পাওঁ। আৰু তেনেতে সুমিৰ লাহেকৈ যেতিয়া ইণ্ডাষ্ট্ৰীত আহিলে, তাইৰ লগত গানৰ কাম আমি দুটা কৰিছিলোঁ, তেনেকৈ আচলতে মোৰ তাৰ্কিকৰ লগতহে বেছি কামৰ সম্পৰ্ক আছিলে। সুমিক মই তাৰ্কিকৰ জৰিয়তে চিনি পাওঁ আৰু সুমিৰ জৰিয়তে আচলতে মই বিশালক লগ পাইছোঁ বা চিনি পাইছোঁ, বিয়াতো লগ পাইছোঁ তেনেকৈ। আৰু এটা কথা মই মনত পৰিলে পটককৈ কৈ লওঁ যে এতিয়া যিটো চেনেলে কালি সম্প্ৰচাৰ কৰিলে ভুৱা খবৰটো, তেওঁলোকে আজি আৰু এটা খবৰ দিছে, যিটো দেখি পেলাই মই আচলতে কেনেকৈ ৰিয়েক্ট কৰোঁ বুজি নাপালোঁ। যে 4 বছৰ আগতে 2021 চনত চাগে আমাক নামৰূপত এটা অনুষ্ঠানত আমন্ত্ৰণ কৰিছিলে আৰু তাতে বিশালৰ চাগে সামাজিক মাধ্যমৰ ফটোখন আছে। কিমান চন আছিলে এইটো? 21 আছিলে নেকি, মই একদম পাহৰি গৈছোঁ দেই, এবাৰ চেক কৰিব লাগিব। 21ৰ পৰাই লগ পাইছে? নাই 21ত লগ পাইছোঁ। তেতিয়া তাৰমানে কি হ'ল, আমি যেতিয়া কোনোবাই আমাক আমন্ত্ৰণ কৰে আমি যোগাযোগ নকৰোঁ, আমাৰ মেনেজমেণ্টত যোগাযোগ কৰে। গতিকে তেতিয়া মোৰ কমল পৰা নাছিলে মেনেজমেণ্টত, তেখেতৰ লগত যোগাযোগ কৰে আৰু তেনেকৈ আমাৰ হাজাৰজনে হাজাৰটা অনুষ্ঠানত মাতে। গতিকে প্ৰত্যেকজনতে আমাক ছাত্ৰ সন্থাও মাতে, যুৱ ছাত্ৰ পৰিষদেও মাতে, প্ৰতিজন দল সংগঠন, প্ৰত্যেকজন কমিটিৰ লগত আমাৰতো তেনেকুৱা সাংঘাতিক সম্পৰ্ক নাথাকে। গতিকে তেনেকৈ আমি যাবলগীয়া হয়। আৰু 2021ত সেই কিবা নামৰূপৰ কিবা এটা এপ লঞ্চ আছিলে মোৰ খুব সম্ভৱ, সেই তেতিয়াই মই তেখেতক চাগে প্ৰথম লগ পাই, আৰু তেওঁ নাছিলে, বহুজন আছিলে, আমি লগ পাইছিলোঁ। তাৰ পিছতে এই ধৰণৰ কথাবিলাক আহিলে। নাই লগ পোৱা পুই নাছিলে, তেতিয়াই প্ৰথম লগ পাইছোঁ। তেতিয়া তেনেকৈ এতিয়া যেনেকৈ মই আজি এখন অনুষ্ঠানলৈ আহিছোঁ, এওঁলোকৰ নামটো হয়তো কাইলৈ মই পাহৰিও যাব পাৰোঁ। তেনেকৈ লগ পাইছিলে বিশালক আগতে? তেতিয়া 21 চনত এবাৰ লগ পাইছোঁ, তাৰপিছত মই বিয়াত লগ পাইছোঁ। কাৰণ সুমিয়ে আমাক ভায়েক বুলি কয়, গতিকে তেনেকেই আমি চিনি পাওঁ, সিমানখিনিয়ে সীমাবদ্ধ। গতিকে সেইখিনিয়ে মোৰ ক'বলগীয়া। আৰু
ট্ৰেডিঙত জড়িত হৈ আছে বুলি গম পাই নেকি? ট্ৰেডিঙত এনেকুৱা যে ট্ৰেডিঙত জড়িত বুলি গম পাইছিলে নেকি বিশালৰ? যথেষ্ট ব্যয়বহুল হৈছিলে বিয়া। নাই নাই, সেইটো কেতিয়াও নাই কোৱা। মোক কেতিয়াও কোনো ধৰণৰ কথা আছে, মই আপোনালোকক ক'লোৱে মোৰ মানে সাংঘাতিক ঘনিষ্ঠ নহয়। ডেফিনেটলি আমি ৰিলেটেড হয়, কিন্তু তাৰ্কিকৰ লগতহে আচলতে মোৰ বেছি কাম থাকে। আমি ফটোৰ কাম কৰোঁ, সেইকাৰণে আচলতে তাৰ্কিকৰ ফালৰ পৰাহে আচলতে মই গৈছিলোঁ। আৰু মই বিয়াখন 3 দিন নে 4 দিনীয়া আছিলে নেকি, মই এদিনহে গৈছোঁ। যিহেতু মোৰ সেইটো সময়ত ৰাসৰ অনুষ্ঠান হৈ আছিলে, মই বিয়া আৰু জোৰোণ সেইটো এটেণ্ড কৰিবলৈ এদিনহে গৈছিলোঁ আচলতে। আৰু এটা কথা ওলাইছে এতিয়া সামাজিক মাধ্যমত যিটো চৰ্চা হৈ আছে, বহু শিল্পীয়ে ধৰক ইয়াত জড়িত আছে বা ধন ইনভেষ্ট কৰিছে, আপোনাৰ কিবা এনেকুৱা অফাৰ আহিছিলে নেকি যে ধন বিনিয়োগৰ প্ৰস্তাৱ দিছিলে নেকি যে এনেকুৱা বিনিয়োগ? আপুনি প্ৰশ্নটো কৰি আপুনি নিজে হাঁহি দিলে। আচলতে মোক ছোৱালীজনী যিসকলে জানে, গতিকে এই ধৰণৰ কেতিয়াও অফাৰো পোৱা নাই, মই নিজেও এপ্ৰ'চ কৰা নাই। আৰু মোৰ সকলো এইবিলাক মানে ব্যৱসায়িক কথা বা এই ধৰণৰ ফিনেন্সিয়েল কথাৰ লগত মোৰ কেতিয়াও কাহানিও কোনো ধৰণৰ সম্পৰ্ক নাই। আপোনাক কৈছিলে নেকি? সেইটোৱেতো মই ক'লো নহয়, সেইটোৱেতো মই ক'লো যে সেইটো ভুৱা কথা, এইটোতো মিছা কথা। এতিয়া মই নাজানিম নহয় কোনে মিছা কথা কৈছে, এতিয়া চেনেলেই মিছা কৈছে নে কিয়নে মিছা কৈছে মই ক'ব নোৱাৰিম। যিহেতু তেনেকৈ ওলাইছে, এতিয়া মোৰ ফালৰ পৰা এইটো স্পষ্ট কথা যে সেই কথা সম্পূৰ্ণ মিছা। এই ধৰণৰ ব্যৱসায়িক ফিনেন্সিয়েল বিনিয়োগৰ কোনো ধৰণৰ সম্পৰ্কত মই নাই। এতিয়াতো কথাটো গম পালে, বিশাল আৰু সুমিৰ আচল কাহিনীটোতো গম পালে, এতিয়া কি ক'ব আপুনি? যিহেতু এনেকুৱা প্ৰবঞ্চনাৰ জাল পেলাই বহুজনৰ টকা, কোটি কোটি টকা তেখেতে অন্তৰ্ধান হৈছে, এই বিষয়টো জনাৰ পাছত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? এতিয়া এনেকুৱা ধৰণৰ লাইফষ্টাইল এটা জীয়াই আছিলে তেওঁলোকে, সেই সময়ত অলপো গম পোৱা নাছিলে নেকি যে এনেকুৱা